সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি ধিঙত সাংস্কৃতিক অনুষ্ঠান। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি ধিঙৰ উদ্যয়ন সংঘই অনুষ্ঠিত কৰিছে ৩৭ সংখ্যক নাট্য উৎসৱ। আজি ৫ নৱেম্বৰৰ পুৱাই ৩৭খনকৈ পতাকা উত্তোলনেৰে নাট্য উৎসৱৰ শুভাৰম্ভ কৰে বৃহত্তৰ ধিং অঞ্চলৰ ৩৭গৰাকী নৱপ্ৰজন্মৰ কিশোৰ কিশোৰীয়ে। তাৰ পাছতে শ্বহীদ তৰ্পণ বৃক্ষৰোপণৰ লগে লগে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উদ্যোক্তাসকলে। পৰৱৰ্তী সময়ত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয় ধিং অঞ্চলত। তাৰোপৰি নিশাভাগলৈ মঞ্চস্থ কৰা হ'ব যশস্বী নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ মোৰ তেজ মোৰ মৰম। টুকটুকিৰ পৰা জালালুদ্দিনৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। উদয়ন সংঘ এটি পৰিচিত নাম। 1979 চনতে এই উদয়ন সংঘ প্ৰতিষ্ঠা কৰা হৈছিলে। সম্প্ৰতি ৪৭ বছৰত ভৰি দিলে এই উদয়ন সংঘই। 1979 চনৰ আগলৈকে এই স্থানখিনি, এই পথাৰখন আছিলে মুক্ত শৌচালয়। আৰু আমাৰ এছাম বুদ্ধিজীৱী উদীয়মান যুৱক যুৱতীয়ে আমি সেইখিনি সময়ত 1979 চনত ইয়াতে এটি আমাৰ নৱপ্ৰজন্মক আগুৱাই নিয়াৰ প্ৰচেষ্টাৰে এই উদয়ন সংঘ প্ৰতিষ্ঠা কৰিছিলোঁ। আৰু 1981 চনত পোনপ্ৰথম আমি নটসূৰ্য ফণী শৰ্মাৰ ভোগজৰা নাটকেৰে আমি আমাৰ নাট্যযাত্ৰা আৰম্ভ কৰিছিলোঁ। 1979 চনৰ পৰা নিৰৱচ্ছিন্নভাৱে এই বছৰলৈকে আমি ৩৭ বছৰ অতিক্ৰম কৰিলোঁ। ৩৭ বছৰত আমি ভৰি দিছোঁ আৰু ধাৰাবাহিকভাৱে নিৰৱচ্ছিন্নভাৱে আমি এই নাট প্ৰতি বছৰে উদযাপন কৰি আহিছোঁ। 1979 চনৰ পৰা যদিও আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ, 1989 চনৰ পৰা 2010 চনলৈকে আমি এই নাটখন, পূৰ্ণাংগ নাটখনি আমি লক্ষ্মী পূৰ্ণিমাত উদযাপন কৰি আহিছিলোঁ। 2011 চনত যেতিয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰয়াণ ঘটিছিলে আৰু সেই বছৰতে আমি এই 5 নৱেম্বৰ তাৰিখটো নিৰ্ধাৰণ কৰি আমি নাট্যযাত্ৰা চলাই আহিছোঁ অবিৰতভাৱে। 1996 চনতো ধিঙত যেতিয়া ক্ৰীড়াৰ ক্ষেত্ৰত ফুটবলত ধিঙত অনুষ্ঠিত হোৱা সদৌ নগাঁও জিলা ভিত্তিত বি টিমত আমাৰ উদয়ন সংঘই অংশগ্ৰহণ কৰি আমি চেম্পিয়নশ্বিপ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। সম্প্ৰতি আমি আমাৰ নৱপ্ৰজন্মক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছোঁ। ইয়াতে এখন আমি সাংস্কৃতিক বিদ্যালয় অহা ডিচেম্বৰ মাহৰ পৰা আৰু এটি যোগ প্ৰশিক্ষণ কেন্দ্ৰও আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ৰাইজৰ পূৰ্ণ সহায় সহযোগিতা আছে আৰু ৰাইজেই হৈছে মূল চালিকা শক্তি। গতিকে ৰাইজৰ সহযোগিতাত আমি ভাবিছোঁ এই যাত্ৰা আমি অব্যাহত ৰাখিব পাৰিম আৰু 3টা বছৰৰ পিছতেই আমাৰ এই উদয়ন সংঘৰ সোণালী জয়ন্তী অনুষ্ঠিত হ'ব। তাৰ বাবে আমি এতিয়াৰ পৰা আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। লগতে আৰু এটা কথা আমি উল্লেখ কৰিব লাগিব যে আমি উদয়ন সংঘক কেৱল এই খেলপথাৰতে আবদ্ধ নাৰাখি সমগ্ৰ ধিং অঞ্চলত, সমগ্ৰ নগাঁও জিলাত, সমগ্ৰ অসমত ইয়াৰ সুবাস আমি বিয়পাবলৈ আমি প্ৰচেষ্টা হাতত লৈছোঁ। গতিকে আমি সমূহ ৰাইজৰ অকুণ্ঠ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ, নমস্কাৰ।